everyone, welcome back to my channel. আজি আমি কথা পাতিম anticipatory bail ওপৰত. Anticipatory bail is a pre-arrest bail granted by Supreme Court or High Court under Section 438 of CRPC and 482 of BNSS, protecting a person from wrongful detention due to false accusation. So, anticipatory bail আমি ফাইল কৰিব পাৰিম Session Court and High Court. তো যেতিয়া কোৰ্টে কেনেকুৱা ক্ষেত্ৰত এণ্টিচিপেটৰী বেইল এলাউ কৰে, কোৰ্টে ফেক্টছ এণ্ড চাৰ্কামষ্টেঞ্চেছবোৰ চাব, কেনেকুৱা অফেন্সেছৰ আণ্ডাৰত বা কেনেকুৱা চিৰিয়াছনেছৰ আণ্ডাৰত, কি ক্ৰাইম, কি ছেকশ্যনৰ আণ্ডাৰত এণ্টিচিপেটৰী বেইল ফাইল কৰা গৈছে। তো এণ্টিচিপেটৰী বেইল ফাইল একচুৱেলি কিয় কৰে? যেতিয়া এজন পাৰ্চনে কিবা কথাত ভয় খায় কি তেওঁক পুলিচে এৰেষ্ট কৰিব কিবা ক্ৰাইমৰ আণ্ডাৰত, নন বেইলেবল ক্ৰাইমৰ আণ্ডাৰত, তেতিয়া এণ্টিচিপেটৰী বেইল সেই পাৰ্চনজনে ফাইল কৰিব পাৰে টু এপ্ৰিহেণ্ড দ্য এৰেষ্ট। তো যেতিয়া ইয়াত আৰু এটা বস্তু দেখা যায় এণ্টিচিপেটৰী বেইলত, ইয়াত যেনেকৈ ছেকশ্যন 65 এণ্ড 72 ছাবছেকশ্যন 2 অফ BNS 2023 যোনটোৱে ডিল কৰিছে গেং ৰেপ আৰু ৰেপত, এনেকুৱা ছেকশ্যনবিলাকত কোৰ্টে এলাউ নকৰে এণ্টিচিপেটৰী বেইল, কনচিডাৰেই নকৰে কোৰ্টে। আৰু যেনেকৈ আপোনাৰ SC ST এট্ৰচিটিজ এক্ট, য'ত আমি ST/SCৰ কথা পাতোঁ, এট্ৰচিটিজ এক্টত এলাউ নকৰে এণ্টিচিপেটৰী বেইল, পক্সো এক্টত এলাউ নকৰে, ৰেপত এলাউ নকৰে এণ্টিচিপেটৰী বেইল। তো সেনেকুৱা ক্ষেত্ৰত এণ্টিচিপেটৰী বেইল এলাউ কেতিয়াও নকৰে কোৰ্টে। কণ্ডিশ্যনছ কিছুমান দি দিয়ে কোৰ্টে, সেইখিনি কণ্ডিশ্যনছ হৈছে যেনে আপুনি ইণ্ডিয়া এৰি আউট অফ কাণ্ট্ৰি যাব নোৱাৰিব উইদাউট দ্য পাৰ্মিশ্যন। ইণ্টাৰগেশ্যনৰ যেতিয়া পুলিচে বিচাৰিব তেতিয়া আপুনি সহায় কৰিব লাগিব পুলিচে ইণ্টাৰগেট কৰাত। প্লাছ আপুনি কোনো ধৰণৰ ভয় বা থ্ৰেট বা প্ৰমিছ দিব নোৱাৰিব উইটনেছক। তো এইখিনি বস্তু মানি চলিব লাগিব, আৰু যদি এইখিনি বস্তু মানি নচলে তেতিয়াহ'লে এণ্টিচিপেটৰী বেইল কেঞ্চেল হ'ব। এণ্টিচিপেটৰী বেইল কেতিয়া এলাউ নকৰে কোৰ্টে? এণ্টিচিপেটৰী বেইল তেতিয়া এলাউ নকৰে যেতিয়া ক্ৰাইম পক্সো কেছৰ আণ্ডাৰত থাকে, পক্সো এক্টৰ আণ্ডাৰত থাকিব, গেং ৰেপ থাকে, তাত গেং ৰেপ থাকিব, ৰেপ থাকিব, বা স্পেচিয়েল এক্টছৰ আণ্ডাৰত থাকিব। এট্ৰচিটিজ এক্টৰ আণ্ডাৰত যদি ক্ৰাইম হয় তেতিয়াহ'লে কোৰ্টে এণ্টিচিপেটৰী বেইল এলাউ নকৰে। এণ্টিচিপেটৰী বেইল হাইকোৰ্ট বা ছেশ্যন কোৰ্টতে আপুনি এপ্লাই কৰিব পাৰিব। জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছৰ ওচৰত এণ্টিচিপেটৰী বেইল গ্ৰাণ্ট কৰা বা ফাইল কৰা কোনো ধৰণৰ পাৱাৰ নাথাকে। এণ্টিচিপেটৰী বেইল ৰিফিউজো কৰে কোৰ্টে যদি ক্ৰাইমটো ডাউৰি ডেথৰ আণ্ডাৰত থাকে বা এনি কাইণ্ড অফ ইকনমিক অফেন্সেছ ইয়াত জড়িত হৈ থাকে, তেতিয়া কোৰ্টে এই পিটিশ্যনখন ৰিফিউজ কৰে এণ্টিচিপেটৰী বেইলত।